গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত টেঙাখাত লাইভ নিউজ পৰ্টেলৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন। আমাৰ খবৰ শুদ্ধ খবৰ এই মূল মন্ত্ৰকে সাৰোগত কৰি সংবাদ সেৱাৰ ক্ষেত্ৰত দৰ্শক শ্ৰোতাৰ মৰম আৰু আশীৰ্বাদ আজুৰি আনিবলৈ সক্ষম হোৱা টেঙাখাত লাইভ নিউজ পৰ্টেলৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান মঙলবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰা হয়। তদুপলক্ষে প্ৰথমে টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহত যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল প্ৰমুখ্যে অন্যান্যসকলে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। টেঙাখাত লাইভৰ স্বত্বাধিকাৰী তথা মুখ্য সম্পাদক ৰূপম গগৈৰ সহযোগত চতুৰ্থ বৰ্ষপূৰ্তিৰ কেক কাটে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক তথা টেঙাখাত লাইভৰ অন্যতম শুভাকাংক্ষী অৰ্জুন ছেত্ৰীয়ে। ইয়াৰ পিছতে মুকলি সভাত সভাপতিত্ব কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোহন সোণোৱালে। সভাত আদৰণি ভাষণৰ লগতে টেঙাখাত লাইভৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে লাইভৰ উপদেষ্টা তথা তৰাজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰে। সন্মানীয় সভাপতি মহোদয়, বিশিষ্ট ব্যক্তিসকল, আজি এই টেঙাখাত লাইভৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ যি উদ্দেশ্য আৰু লক্ষ্য ইতিমধ্যে আপোনালোকে অৱগত হৈছে। তৎসত্ত্বেও আনুষ্ঠানিকতা অৱলম্বন কৰি দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ। টেঙাখাত লাইভে সদায় যোগাত্মক চিন্তাৰে, ইতিবাচক চিন্তাৰে, স্বচ্ছ নিকা নিৰ্ভীক আৰু নিৰপেক্ষভাৱে সদায় যোগাত্মক চিন্তাৰে আগবাঢ়ি যোৱা এটা নিউজ চেনেল ৱেব পৰ্টেল। আৰু দ্বিতীয় কথাটো হ'ল কি, টেঙাখাত লাইভৰ কেৱল ইয়াত আমি যিমানখিনি পাৰিছোঁ স্বচ্ছতাৰে, যোগাত্মকভাৱে আৰু যাক নেকি আমি এণ্টাৰটেইনমেণ্ট বুলি কোৱা হয়, টেঙাখাত লাইভৰ এনে এখন মঞ্চ যিখন মঞ্চত যিবিলাক নেকি উদীয়মান শিল্পী আছে, উদীয়মান সাহিত্যিক আছে, উদীয়মান খেলুৱৈ আছে আৰু বিভিন্ন ক্ষেত্ৰখনৰ লগত তেওঁলোকে প্ৰতিভাসমূহ তেওঁলোকৰ আছে আৰু সেই প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে এখন সুন্দৰ মঞ্চ তৈয়াৰ কৰা হৈছে। তাৰ সমান্তৰালভাৱে যিবিলাক নেকি বাতৰি কাগজৰ যিবিলাক নেকি যোগাত্মক চিন্তাৰে যোগাত্মক চৰ্চা হয়, যি বাতৰিয়ে টেঙাখাত লাইভে হওক বা টেঙাখাত অঞ্চলৰ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পৰা যায়, টেঙাখাতৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, শৈক্ষিক ক্ষেত্ৰখনত যি বাতৰিয়ে যুগান্তকাৰী এটা সিদ্ধান্তত উপনীত হ'ব পৰা যায়, সেয়াই হ'ল টেঙাখাত লাইভ। টেঙাখাত লাইভৰ ভূমিষ্ঠ অৰ্থাৎ প্ৰতিষ্ঠা হোৱাৰো যথেষ্ট কাহিনী আছে আৰু এই প্ৰতিষ্ঠা হোৱাৰ পৰাই টেঙাখাত লাইভে নিশ্চয় আমাৰ এই অঞ্চলৰ যিবিলাক নেকি বিভিন্ন সমস্যা আছে, সেই সমস্যাবিলাক কেনেকৈনো সমাধান কৰিব পাৰি, কেনেকৈ সমাধান সূত্ৰ উলিয়াব পাৰি, তাৰেই আগত ৰাখি টেঙাখাত লাইভৰ যিকেইগৰাকী টেঙাখাত লাইভৰ লগত জড়িত হৈ আছে ব্যক্তি, তেওঁলোকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই প্ৰচেষ্টা অব্যাহত ৰখাত হয়তো কেতিয়াবা নেতিবাচক দিশো তাত উন্মোচিত হ'ব পাৰে আৰু এই নেতিবাচক বাৰ্তাসমূহ আপোনালোকৰ যোগাত্মক চিন্তাৰে আৰু যোগাত্মক সমালোচনাৰে টেঙাখাত লাইভক উদ্বুদ্ধ কৰি তুলিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে আমি আজি এই অনুষ্ঠানত যিসকল নেকি বিশিষ্ট ব্যক্তিসকল আছে, শিক্ষা সংস্কৃতি আৰু সাহিত্যৰ লগত জড়িত থকা ব্যক্তিসকল আছে, তেওঁলোকক আমি এটাই আহ্বান জনাম। টেঙাখাত লাইভ সঁচা অৰ্থত ক'বলৈ গ'লে লিখা আছে আমাৰ খবৰ শুদ্ধ খবৰ। কেৱল আমাৰ খবৰ শুদ্ধ খবৰ শ্লোগান নহয়, ই বাস্তৱ ক্ষেত্ৰখনত ৰূপায়ণ কৰিবৰ পৰাৰ যিটো নেকি প্ৰৱণতা, সেই প্ৰৱণতাসমূহ টেঙাখাত লাইভে সদায় অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সভাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈ আৰু টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীনাথ শৰ্মাই। এই যে যিটো আপোন ভাৱটো, নিজস্ব ভাৱটো
এটা আহিছে সেইটোৱে প্ৰকৃততে টেঙাখাত লাইভৰ নিশ্চয় বহুতখিনি আগবঢ়াই দিব আৰু তেওঁলোকক দীঘলীয়া জীৱন যাপন কৰিবলৈ সুবিধা দিব বুলি মই ভাবিছোঁ আৰু ইয়াক যদি প্ৰকৃততে আৰু উন্নত কৰিব পাৰি উন্নত কৰিব বুলি মই আশা কৰিলোঁ ইয়াৰ লগত জড়িত ব্যক্তি। আমাৰ যিসকল বাতৰি পৰিৱেশক বা বাতৰি সংগ্ৰহ কৰোঁতা তেখেতসকলৰ যি দায়িত্ব কৰ্তব্য অত্যন্ত নিৰ্ভীক সাহস সত্য আৰু সততাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাটো অত্যন্ত জৰুৰী। আমি টেঙাখাত লাইভৰ আজি ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান হ'ল। আমি যোৱা বছৰ আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ পৰাই কেইবাটাও বাতৰি টেঙাখাত লাইভত প্ৰকাশ পাইছে প্ৰচাৰ হৈছে। তাত আমি যিখিনি সত্যতা দেখিছোঁ তাত আমি অত্যন্ত আনন্দিত, কাৰণ মহাবিদ্যালয়ত যি হৈছে সেই কথাখিনি হুবহুভাৱে টেঙাখাত লাইভত ওলাইছে। গতিকে আমি উদাহৰণ দিছোঁ সেই যি অনুষ্ঠান বা সেই যি অনুষ্ঠানৰ সত্যাসত্যতা তাক নিৰ্ভীকভাৱে টেঙাখাত লাইভে প্ৰকাশ কৰিছে আৰু সেইটোত আমি আনন্দিত। মানুহ সদায় সঁচা আৰু সততাৰ পিছত থাকে বা ভাল পায়। গতিকে এইটো আজিৰ যুগৰ নিউজ পৰ্টেল বা এনেধৰণৰ টেঙাখাত লাইভকে আদি কৰি এনেকুৱা বৈদ্যুতিন মাধ্যমৰ অনুষ্ঠানবিলাকৰ দায়িত্ব যথেষ্ট বেছি। আমি যিবিলাক টিভিত দেখা বিভিন্ন নিউজ লাইভ হওক প্ৰতিদিন টাইপ হওক বা প্ৰাগ নিউজ হওক বিভিন্ন ধৰণৰ অনুষ্ঠান আছে যিবিলাক বহলভাৱে প্ৰচাৰিত হয়, কিন্তু সেইবিলাকে আমাৰ দৰে সৰু সৰু অঞ্চলবিলাকৰ বাতৰিবিলাক প্ৰকাশ কৰিবলৈ তেওঁলোক সক্ষম নহয় বা কোনো ক্ষেত্ৰত তেওঁলোকে ইমান ব্যাপকতা লাভ কৰিব নোৱাৰাৰ ফলত এনেধৰণৰ নিউজ পৰ্টেলবিলাকে আমাক উজ্বলাই তুলিবলৈ সক্ষম হয়। ইয়াৰোপৰি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰ গগৈ, সাহিত্যিক ফুলনি ফুকন, পূৰ্বাঞ্চল টাই সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দুৰ্গা বৰগোহাঁই, টেঙাখাত লেখিকা সংস্থাৰ সভানেত্ৰী ইলা গগৈ চুতীয়া, টেঙাখাত জাতীয় মহাসভাৰ সভাপতি ৰাজেশ চবৰ, টেঙাখাত AJYCPৰ সভাপতি গৌতম বৰুৱা, কবি হিৰণ্য চেতিয়া আৰু সমাজকৰ্মী শৰৎ গগৈয়ে বিগত সময়ছোৱাত টেঙাখাত লাইভে সংবাদ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত চমু বক্তব্য প্ৰদান কৰে। আৰু এই অনুষ্ঠানৰ যোগেদি মই এটা বিকাশ লাভ কৰিলোঁ মোৰ মনত। এই ক্ষেত্ৰত তেখেতসকলে মোক ক'লে যে আপোনাৰ কিতাপৰ যোগেদি আপুনি যিটো চেষ্টা কৰিছে তাৰ যোগেদি মৌলিক কিছুমান জ্ঞান ধাৰণা যদি লয় আপোনাৰ নিশ্চয় ভাল হ'ব বুলি মোক এটা উৎসাহমূলক প্ৰেৰণামূলক বাৰ্তা পঠাইছে। এই ক্ষেত্ৰত মই আশাকৈ আজি এই অনুষ্ঠানৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। টেঙাখাত লাইভৰ ৪ৰ্থগৰাকী বৰ্ষপূৰ্তি সভাপতি মহোদয়, মোৰ বৈশিষ্ট্য লক্ষ্মীমা ডাঙৰীয়া আৰু জ্যোতিবৃন্দ আৰু টেঙাখাতৰ লাইভৰ বিষয়ববীয়া। টেঙাখাত এই লাইভৰ বিষয়ে মই বৰ বেছি অৱগত নহয়, তথাপি কৈছোঁ যে এই আমি যিবোৰ টিভিত দেখি থাকোঁ বাতৰিবোৰ তাততো বহুত খেলি মেলিখন দেখোঁ। এটা যদি চেনেলত এটা কথা কয় আৰু এটাই আৰু এটা কথা, গতিকে এইবোৰ খেলি মেলি দেখি থাকোঁ যাতে আমাৰ এই টেঙাখাত লাইভটো তেনেকুৱা খেলি মেলি নহয়। বিশেষকৈ আমাৰ টেঙাখাত লাইভটোৱে আমাক বহুত সহায় কৰিছে। আমাৰ যিবোৰ আমি কাৰ্যসূচী গ্ৰহণ কৰোঁ কিবা কিবি পাতোঁ সকলোতে টেঙাখাত লাইভে আমাক সহযোগ কৰি আহিছে। অকল আমাক বুলিয়ে নহয় সমগ্ৰ টেঙাখাত এই টেঙাখাত লাইভে সহায় কৰিছে বুলি মই জানো। কথা কোৱা মোৰ নিশ্চয়তাই নাছিলে, কিন্তু তথাপিতো টেঙাখাত লাইভৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত টেঙাখাত লাইভৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সন্মানীয় ব্যক্তিসকলক ধন্যবাদ নিদিলে মোক সময়টো অলপমান খেলি মেলি কৰিব যেন পাওঁ। গতিকে চমুকৈ দুআষাৰ ক'ব বিচাৰিছোঁ। মোৰ এই আশাতে গণেশ গগৈদেৱৰ
এফাকি কবিতালৈ মনত পৰিছে যে সত্য সুন্দৰ সত্য শুদ্ধৰ অন্তৰ্জাৰ নাই হিংসা দেশ চকুৰ আগত দেখে সকলো সমান যত জীৱ তত শিৱ বুলি জয়ে ভাবে সিজনাৰ অন্তৰতে মুক্ত ভগৱান যা সত্য আৰু সুন্দৰ সাধনা থাকে তাক ভগৱানে সহায় কৰে বুলি কৈছে গতিকে মই টেঙাখাত লাইভৰ মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি সন্মানীয় মোৰ অতি শ্ৰদ্ধাৰ নৱকুমাৰ গগৈ ডাঙৰীয়া ৰাজীৱ কোঁৱৰ ডাঙৰীয়া আমাৰ উপম গগৈ ডাঙৰীয়া ব্ৰজেন গগৈ ডাঙৰীয়াই আজি 4টা বছৰ ইমান সুন্দৰকৈ পৰিচালনা কৰিছে মই তেখেতসকলৰ বিষয়ে কওঁতে একো শুনিবলৈ পোৱা নাই মই সঁচাটো ক'ৰবাত যদি শুনো মই কৈ দিম বেয়াটো মই কৈ দিম গতিকে মই শুনা নাই মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ আৰু তেখেতসকলে চলাই যাব পাৰিব টেঙাখাত লেখিকা সংস্থাৰ তৰফৰ পৰা এটি শুভেচ্ছা জনাবলৈহে আগবাঢ়ি আহিছোঁ যে টেঙাখাত লাইভ আমাৰ সদায় সন্মানীয় আমাৰ সদায় মৰমৰ মই আশা কৰোঁ সত্যনিষ্ঠাৰ ওপৰত বাতৰি পৰিৱেশন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্ত প্ৰহৰী হৈ টেঙাখাত লাইভ সদায় আগবাঢ়ি যাওক সদায়ে আমাৰ টেঙাখাতবাসীৰ আশা আকাংক্ষা পূৰণ কৰক সেইখিনিকে কৈ মই আজি চতুৰ্থ বৰ্ষপূৰ্তিৰ এই শুভ লগনত টেঙাখাত লাইভৰ যিসকল স্বত্বাধিকাৰী বা কৰ্মকৰ্তা বা টেঙাখাতবাসীৰ যিসকল সহায় সহযোগ বঢ়াইছে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অলপ ওলাই আহিছোঁ যাতে টেঙাখাত লাইভটো আমাৰ নিজৰ অঞ্চলৰ লাইভ আমাৰ মহাসভাৰ পৰা সদায় ইয়াৰ সহযোগিতা থাকে আৰু সদায় কৰি থাকিম বুলি আমি সদায় আমাৰ নৱকুমাৰ গগৈ আৰু ৰূপম দা আছে তেখেতলৈ আমাৰ সহযোগ সদায় আছে আৰু এই লাইভটো যাতে আৰু উন্নত পথলৈ যাওক অসমৰ বাহিৰলৈ যাওক অসমৰ যাতে জিলিকি পৰক সেইটো আমি সদায় বিচাৰিছোঁ আৰু বহুত উন্নত পথৰ জনপ্ৰিয়তা লাভ কৰিছে টেঙাখাতে এতিয়া ক্ৰমান্বয়ে 3 বছৰ ভিতৰত বহুতখিনি জনপ্ৰিয় লাভ কৰিছে বহুত মোৰ ফোন আহে টেঙাখাতৰ লাইভটো বহুত আগবঢ়া আমি এপল ৰূপল কৰি আজি আমাৰ 4টা বছৰ অতিক্ৰম কৰিছে গতিকে আমি এই অনুষ্ঠানত তেওঁলোকক পুনৰবাৰ শুভকামনা জনাইছোঁ আৰু আমি টেঙাখাত লাইভৰ পৰা আমাৰ অঞ্চলৰ ৰাইজ বহুতো উপকৃত হৈছে যিহেতু মই নিজে তেনেকুৱা এটা উদাহৰণ পাইছোঁ গতিকে এতিয়া খুব সম্ভৱতঃ 2 মাহৰ আগৰ কথা আমাৰ মোলৈ ফোন এটা আহিল আমাৰ লগৰ এজনে ফোন এটা কৰিলে বোলে গৌতম এনেকৈ আমাৰ মহিলা এগৰাকী আমাৰ কৰ হৈ জানো হেৰাই পিনে আমাৰ ভেকুৱাজনত আছে তুমি চোৱাচোন মহিলাগৰাকী তেওঁ যিহেতু মোক ফটোখন পঠিয়াই দিলা ফটোখন পঠিওৱাৰ লগে লগে মই গাঁওবুঢ়াজনক ফটোখন পঠিয়ালোঁ ক'লোঁ যে চাওকচোন এজনী আপুনি চিনি পায় নেকি তেওঁ ক'লে যে মই চিনি নাপাওঁ হয়তো আমাৰ আশে পাশে গাঁৱৰে হ'ব তেতিয়া মই লগে লগে টেঙাখাত লাইভ চাৰ্চ কৰিলোঁ তাত দেখিলোঁ যে আমাৰ গন্ধিয়া গাঁৱৰ এগৰাকী মহিলা হেৰাইছে তেতিয়া তেওঁলোকে ফোন নম্বৰ দিছে তো ফোন নম্বৰটো মই লগে লগে যোগাযোগ কৰিলোঁ যোগাযোগ কৰি আমি গন্ধিয়া গাঁৱৰ মানুহজনলৈ ফোন কৰিলোঁ যে আপোনালোকৰ মহিলাগৰাকী হেৰাইছে নেকি তেওঁ ক'লে হয় মহিলাগৰাকী হেৰাইছে তেতিয়া আপুনি কেনেকৈ গম পালে তেতিয়া মই কৈছোঁ যে মহিলাগৰাকী আপোনাৰ ভেকুৱাজনত আছে মই টেঙাখাত লাইভত পাইছিলোঁ তেতিয়া মানুহজনে ধন্যবাদ দিছে মোক মই কৈছোঁ সেইটো ধন্যবাদ মোক নালাগে সেইটো টেঙাখাত লাইভে যিহেতু তেওঁলোকে বাতৰি পৰিৱেশন কৰাৰ ফলতে আমি গম পাইছোঁ যে মহিলাগৰাকী হয় টেঙাখাত লাইভৰ বাতৰিৰ জৰিয়তে আমি কথাটো ক'বলৈ সক্ষম হৈছোঁ গতিকে আমাৰ টেঙাখাত অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত প্ৰায়বিলাক শৈক্ষিক সামাজিক ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ আমাৰ যিকোনো ধৰণৰ সমস্যাৰ প্ৰতি টেঙাখাত লাইভ আমাৰ বহুতো অৰিহণা যোগাইছে আমাৰ টেঙাখাতবাসীক তথা অকল টেঙাখাতবাসীকে নহয় অকল টেঙাখাততে সীমাবদ্ধ হৈ থকা নাই টেঙাখাত লাইভ আমি দেখিবলৈ পাইছোঁ আমাৰ বিভিন্ন অঞ্চলত টেঙাখাত লাইভৰ জৰিয়তে আমাৰ লাহোৱাল অঞ্চলত আমাৰ ডিব্ৰুগড় অঞ্চলত আমাৰ তিনিচুকীয়া অঞ্চলত আমি বিভিন্ন জেগালৈ গ'লেও আমি টেঙাখাত লাইভৰ কথা শুনিবলৈ পাওঁ আমাৰ যিসকল আছে আমাৰ নিৰ্ভীক সাংবাদিক তথা আমাৰ তেওঁলোকৰ নিজৰ অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি যিসকলে কোনো ক্ষেত্ৰতে পিছ পৰি যোৱা নাই তেওঁলোকে যথোপযুক্ত যিমানটো পাৰে যেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিব লাগে তেওঁলোকে বাতৰিটো চালি জাৰি চাই শুদ্ধ আৰু সঠিকটো পৰিৱেশন কৰিবলৈ আজিলৈকে মোৰ অনুভৱ হৈছে পৰম শ্ৰদ্ধাৰ আজি টেঙাখাত লাইভৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সভাপতি শ্ৰদ্ধাৰ মোহন সোণোৱালদেৱ আমাৰ মাজত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ এজন নিজেই যি ব্যক্তিয়েই নহয় অনুষ্ঠান শৰ্মা ছাৰ লগতে গগৈ ছাৰ আৰু উপস্থিত সুধীবৃন্দ আপোনালোক সকলো লোকে আজি মই এই টেঙাখাত লাইভৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰিছোঁ সঁচাকৈ আজি টেঙাখাত লাইভে 4 বছৰ বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰিছে তেখেতসকলৰ যি দায়িত্ব যি কৰ্তব্য
আৰু যি দায়িত্ববোধ এইখিনি দেখি আমি সঁচাকৈ অতি আনন্দিত হৈছোঁ। যদিও 4 বছৰ হৈছে তথাপিতো এটা বহুদিনীয়া অনুষ্ঠানৰ দৰে টেঙাখাত গোটেই অঞ্চলটোক যিদৰে আগবঢ়াই নিছে, প্ৰতিভা বিকাশেই হওক, খবৰেই হওক, এইখিনি সলাবলগীয়া। সকলোৱে এইখিনি কথা কৈ গৈছে। আৰু এই টেঙাখাত লাইভৰ অকল প্ৰতিষ্ঠাপক ৰূপম গগৈয়ে নহয়, ৰাতি এপৰলৈকে টোপনি ক্ষতি কৰি থকা আমাৰ অতি শ্ৰদ্ধাৰ নৱকুমাৰ গগৈদেৱ, ৰাজীৱ কোঁৱৰদেৱৰ লগতে আমাৰ মাজত আমি কষ্ট কৰি থকা দেখিবলৈ পাওঁ মনমুৰি গগৈ, তেখেতসকললৈও মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি বিনা বেতনে, বিনা মানে মানুহৰ কোনো হেৰি নিবিচৰোৱাকৈ তেওঁলোকে যি ত্যাগ স্বীকাৰ কৰিছে, এইখিনি সদায় স্মৰণীয় হৈ ল'ব। আৰু ভৱিষ্যতে তেখেতসকলে যি সত্য ওপৰত প্ৰচাৰ কৰি যাব, তাকে আমি আশা কৰিছোঁ। আৰু এইবোৰ আমাৰ গৌতমে ক'লে অনুষ্ঠানটো টেঙাখাত লাইভৰ পৰা ব্ৰডকাষ্ট হোৱাৰ পিছত লাইভটো দিলে অলপমান শক্তি এটা হয় অনুষ্ঠানটো। গতিকে আৰু ভগৱানৰ কি সৃষ্টি, ভগৱানে যিটো মোবাইলটো উলিয়াইলে যিটো লাইটটো যে দিছে, ইয়াৰ পৰাই মানুহজনৰ হৃদয়খনো গম পায়। কিন্তু হৃদয়খন কেনেকুৱা, কিবা এই বস্তুটো লাইটটো দিলে তাৰ একো লোকচান নহয়, কিন্তু লাইটটো যে নিদিয়ে হৃদয়খন ধৰা পৰি যায় যে এই অনুষ্ঠানটো কৰাৰ কাৰণে বেয়া পাইছে, হৃদয়খন ওলাই পৰিছে। এই অনুষ্ঠানত টেঙাখাতৰ উদীয়মান কণ্ঠশিল্পী নিহাৰিকা গগৈ, ভিতালী বৰুৱা, সমুদ্ৰজ্যোতি ফুকন, আফৰি আহমেদ আৰু লুনা শইকীয়াই একোটিকৈ গীত পৰিৱেশন কৰাৰ লগতে দিহিং ভেলী স্কুলৰ 3 গৰাকী ছাত্ৰীয়ে এটি সুন্দৰ নৃত্য পৰিৱেশন কৰি পৰিৱেশ সজীৱ কৰি তোলে। तोरा हो जदि तुम्हारा का शुभ मोर मिनती तोरा हो जदि तुम्हारा का शुभ मोरे गान जदि पूजे मोरे गान जदि पूजे তোমাৰ মনত নব পকাৰৰ মাজে মাজে সৰু সৰুৱালি ঐ সৰু সৰুৱালি পকা ধানৰ মাজে মাজে সৰু সৰু
পুলি छोटा सा छोटी सी आशा অনুষ্ঠানত কবি সন্মিলনৰ সভানেত্ৰী অঞ্জলি চমুৱা, কবি ননী বৰুৱা গগৈ, সমাজসেৱক ভদ্ৰেশ্বৰ গগৈ, প্ৰবীণ চেতিয়া, কণ্ঠশিল্পী দীপেন গগৈ, কাৰাটে প্ৰশিক্ষক দেৱজিৎ ফুকন, AGYCPৰ জিলা সদস্য বিক্ৰম পাটনায়ক, মেলাংৰাই চন্দ্ৰমা দুৱৰা, শিক্ষয়িত্ৰী কল্পনা বৰুৱা, DY365ৰ সাংবাদিক ত্ৰিদীপ চুতীয়াকে ধৰি যথেষ্ট সংখ্যক শুভাকাংক্ষী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বৰ্ণালী গগৈ, ভাগ্য কোঁৱৰ গগৈ আৰু আন এগৰাকী ঘোষিকা মনময়ূৰী গগৈয়ে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ লগতে কাৰিকৰী দিশত সহযোগিতা আগবঢ়ায় অল টেঙাখাত নিউজৰ স্বত্বাধিকাৰী ব্ৰজেন গগৈয়ে। শেষত উপদেষ্টা নৱকুমাৰ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ লগে লগে সভাপতিয়ে অনুষ্ঠানৰ সামৰণি মাৰে। এই শেষ পৰ্যায়ত আমি এতিয়া আমাৰ টেঙাখাত লাইভত আপোনালোকে যি ধৰণে আজি 14 বৰ্ষপূৰ্তি অনুষ্ঠানত আপোনালোকৰ বক্তব্যৰ মাজেৰে আপোনালোকে উপস্থিত হৈ আমাক যিদৰে উৎসাহিত কৰিলে, অনুপ্ৰাণিত কৰিলে আৰু মৰম আৰু স্নেহ যাচিলে, তাৰ কাৰণে মই আমাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু লক্ষীনাথ শৰ্মা ছাৰ, আমাৰ সভাপতি মোহন সোণোৱাল ছাৰ, ভদ্ৰ গগৈ ছাৰ প্ৰমুখ কৰি যিসকলে ইয়াত উপস্থিত আছিলে, জিলা সাহিত্য সভা জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অৰ্জুন চেত্ৰীকে ধৰি আমাৰ শুভাকাংক্ষী যিসকল আজি উপস্থিত হৈ আমাক এই 14 বৰ্ষপূৰ্তি অনুষ্ঠানটি অনুষ্ঠিত কৰাত যি ধৰণে আমাক মৰম চেনেহ যোগায়, এই সাফল্যমণ্ডিত কৰিলে, তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যি মৰম আৰু শ্ৰদ্ধা আৰু যি ধৰণে আমাক আজি উৎসাহিত কৰিলে, পৰৱৰ্তী দিনত আপোনালোকৰ বাবে আমি টেঙাখাতবাসীৰ বাবে আৰু সুস্থ আৰু সত্য সন্ধানত আমি বাতৰি পৰিৱেশন কৰিবলৈ আমি উৎসাহিত হ'ম বুলি আপোনালোকক আজি আমি কথা দিলোঁ। বিশেষকৈ আমি এনেকুৱা লাগে, আমি এই ক'বলৈ আমি বহুত দীঘলীয়া কথা আছিলে, কিন্তু এতিয়া কোৱাৰ সময় নাই। টেঙাখাত লাইভ যিটো ইয়াৰ স্বত্বাধিকাৰী হ'ল ৰূপম গগৈ। ৰূপম গগৈ অকণমান চিনাকি কৰি দিছোঁ, আপোনালোকে ৰূপম গগৈ চাওক। ৰূপম গগৈ যথেষ্ট কষ্ট কৰে। মই ৰাতি 11-12টা বজাত যিমান স্ক্ৰিপ্ট হয়, যিমান বাতৰি লিখিবলগীয়া হয়, সেই দায়িত্বটো মোৰ ওপৰত থাকে। কেতিয়াবা এনেকুৱা হয় ৰাতি 11, 12, 1 বজালৈকে আমি বাতৰি লিখোঁ, আকৌ বাতৰিবিলাক কনফাৰ্ম কৰোঁ কেতিয়াবা, যাতে আপোনালোকে যি ধৰণে আমাক এতিয়া কৈছে যে টেঙাখাত লাইভক শুদ্ধ আৰু নিকা বাতৰি পৰিৱেশন কৰে, তাৰ বিনিময়ত আমাৰ বহু কষ্ট হয়। আমি ৰাতি 1পৰলৈকে এটা অনুষ্ঠান হৈ যোৱাৰ পাছতো বহুতবাৰ ফোন কৰি কনফাৰ্ম কৰিবলগীয়া হয়, এটা নাম যাতে ভুল হৈ নাযায়, যাতে চন্দ্ৰ হ'লে চন্দ্ৰৰ মাজত থাকি যায়, কুমাৰ হ'লে কুমাৰটো যাতে থাকি যায়, সিমানলৈকে আমি চিন্তা কৰোঁ। গতিকে আমাৰ যথেষ্ট কষ্ট হয়। আৰু লগতে আমাৰ যি ভইচ অভাৰ দিয়ে, এজনী ছোৱালী আছে ভানুপ্ৰিয়া গগৈ, গুৱাহাটীত থাকে তাই, আৰু মনময়ূৰী গগৈ। দৰকাৰ হ'লে ৰাতি 11 বজাত থিয় হৈ দিয়া, মনময়ূৰী গগৈ ৰাতি 11-12 বজাত কথা নাই, আপোনালোকে যেতিয়া চাব 12টা বজাৰ পাছতো আমাৰ নিউজ ওলায়। গতিকে এইবিলাক মানুহে আমি কষ্ট কৰি থাকোঁ। আৰু লগতে এইটো আপোনাৰ টেঙাখাত নিউজৰ অল টেঙাখাত নিউজৰ ব্ৰজন গগৈ যথেষ্ট আমাক সহায় কৰি থাকে। ব্ৰজন গগৈ আজি দিনটো সহায় কৰি আছে। লগতে আমাৰ শুভাকাংক্ষী হিচাপে ত্ৰিদীপ চুতীয়া আছে। ত্ৰিদীপ চুতীয়াই টেঙাখাত নিউজ বুলি এটা পৰ্টেল নিজৰ থকাৰ উপৰিও বৰ্তমান DY টেঙাখাতৰ তেওঁ সাংবাদিক। গতিকে এইসকল আমাৰ শুভাকাংক্ষী। আৰু লগতে বিভিন্ন দল সংগঠন আছু, AGYCP, আছা সকলোৱে আজি আহিলেহেঁতেন। আজি দিনটো অলপ বিশেষ এটা দিন কৰাৰ কাৰণে যথেষ্ট সংখ্যক তেওঁলোকে আহিব নোৱাৰিলে। আছাই মোলৈ ফোন কৰিছে, আছাই ফোন কৰিছে, বিভিন্ন সংগঠনে ফোন কৰিছে যে এইটো কাৰণত আমি আহিব নোৱাৰিলোঁ, আপোনালোকে দেওবাৰে অনুষ্ঠিত কৰাহেঁতেন আমি নিশ্চয় উপস্থিত থাকিলোহেঁতেন। গতিকে যি কি নহওক লাগে, আপোনালোকে যিসকলে আহি আমাৰ কম সংখ্যক ৰাইজ হ'ব পাৰে, কিন্তু আপোনালোকক আমি এজনকে 100জন বুলি আমি জ্ঞান কৰি আজি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিলোঁ। আপোনালোকক দিহা পৰামৰ্শ এনেধৰণে আমাক দি থাকিব। আপোনালোকৰ কাৰণে ডাঁৰৰ বাতৰি ডাঁৰে যাতে দিব পাৰোঁ, আমাৰ বেছি ভাল লাগে।
এইকাৰণে ভাল লাগে যে টেঙাখাটৰ নিচিনা এটা জেগাত বহুতো ক্ৰিয়া হওক সাহিত্য সংস্কৃতি বিভিন্ন ক্ষেত্ৰত ইয়াত ঘটনা পৰিঘটনা বা সাংস্কৃতিক অনুষ্ঠানবিলাক হৈ থাকে কিন্তু ডাঙৰ চেনেলবিলাকে এইবিলাক দেখুৱাবৰ কাৰণে তেওঁলোকে মানে সময় নাপায় বা সময় নহয় গতিকে আমাৰ নিচিনা পৰ্টেলবোৰে আমি এনেকুৱা ভাবোঁ যে টেঙাখাট উঠি অহা নৱপ্ৰজন্মৰ যিবিলাক প্ৰতিভা বা বিভিন্ন ধৰণৰ খা খবৰ যাতে অসমৰ নালাগে ভাৰতবৰ্ষত লাগে বিশ্বৰ দৰবাৰ যাতে মানুহে বাহিৰত থকা মানুহবিলাকেও যাতে অসমত কি হৈছে ভাৰতত কি হৈছে অসমত টেঙাখাটত কি হৈছে এই কথা জানিব পাৰে তাৰ কাৰণে আমি কৰিছোঁ আমি বিশ্বাস কৰিব আপোনালোকে যোৱা দেওবাৰে এটা মাৰাথন ৰেচ পাতিছিলে SI জোনমণি ৰাভা এতিয়ালৈকে আপোনালোকে যদি চাই ইয়ালৈ এতিয়ালৈকে 45,000 মানুহে চাইছে 45,000 মানুহে আমাৰ টেঙাখাট লাইভটো এতিয়ালৈকে এই মুহূৰ্তলৈকে প্ৰায় 45,000 মানুহে সেই টেঙাখাট লাইভৰ নিউজটো চাইছে গতিকে আপোনালোকে যদি মনিটৰ কৰি চাই অকল অসমৰ নহয় ভাৰতৰ বিভিন্ন জেগাত বিদেশৰ মানুহো আমাক এই অনুষ্ঠানটো চায় আমি চাব পাৰোঁ কোন কোন দেশত কোন কোন ৰাজ্যত এইটো চাই আছে আমি চাব পাৰোঁ নিশ্চয় সেইবিলাক জেগাও চায় গতিকে আমাৰ এতিয়া আপোনালোকৰ যেনেধৰণে আপোনালোকৰ আগত আমি গৌৰৱেৰে থিয় হ'ব পাৰিছোঁ কিয় পাৰিছোঁ আমি সত্য আৰু নিষ্ঠা সহকাৰে কাম কৰিছোঁ গতিকে আজি বুকু ফুলাই বা আপোনালোকে আমাৰ শিক্ষাগুৰুসকলৰ আগত আমি এই ধৰণে থিয় হ'ব পাৰিছোঁ যি কি নহওক লাগে আমি 3-4জন মানুহে যথেষ্ট কষ্ট কৰি আছোঁ যে টেঙাখাটৰ বিভিন্ন বা বাতৰিবিলাক বহল প্ৰচাৰ হওক ইয়াৰ কৃষ্টি সংস্কৃতি খেলা ধূলা সকলোখিনি যাতে অন্য অসমৰ বিভিন্ন জেগাৰ মানুহে জানক এতিয়া ডিব্ৰুগড় জিলা টেঙাখাট বুলি আজিকালি আমি নকওঁ আমি আগতে কৈছিলোঁ অসমৰ ডিব্ৰুগড় জিলা টেঙাখাট বা ডিব্ৰুগড় দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাট বুলি আমি নকওঁ আমি চিধাই কৈ দিওঁ টেঙাখাট কাৰণ অসমৰ যিকোনো কোণত গ'লে আপুনি টেঙাখাট বুলি ক'লে এতিয়া মানুহে চিনাকি মানে জানে চিনি পায় গতিকে আমি এতিয়া ডিব্ৰুগড় জিলাৰ টেঙাখাট বুলি আমি কেতিয়াও নকওঁ আমি চিধা চিধি টেঙাখাট বুলি কওঁ যি কি নহওক লাগে মই দীঘলীয়া নকৰোঁ আপোনালোকে আহিলে আমাৰ অনুৰোধ ৰক্ষা কৰি ইমানখিনি সময় কষ্ট কৰি ধৈৰ্য ধৰি আমাৰ ওচৰত আপোনালোকে উপস্থিত হ'ল বিশেষকৈ আমি আজি আমাৰ সভাখন সুচাৰুৰূপে চলাই দিয়াৰ কাৰণে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মোহন সোণোৱাল ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভদ্ৰকাইদেউ তেখেতো আহি ছাৰে ইমান সময় পুৱাতে আহি প্ৰথম আহিছে তেখেত ৰৈ আছে লক্ষ্মী শৰ্মা ছাৰ মোৰ শ্ৰদ্ধাৰ ছাৰ তেখেতো গা বেয়া নাহোঁ বুলি কৈছিলে তথাপি আমি অনুৰোধ জনোৱাত তেখেত আহিলে গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিসকল ইতিমধ্যে আমাৰ পৰা গুচি গৈছে যেনেকৈ টেঙাখাট মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈকে প্ৰমুখ কৰি যিসকলে ইয়াত উপস্থিত থাকি আমাৰ আজি বৰ্ষপতি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিলে সকলোকে আমাৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি মোৰ যি দুআষাৰ ক'বলগীয়াৰ লগতে শলাগৰ শৰাই অনুষ্ঠানটি সামৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ